তো হেল্ল' গাইজ, কি খবৰ? আপোনালোকক মই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাগে ভাবিছে মই ফুৰিবলৈ গৈছোঁ, কিন্তু নহয়, মই ইণ্টাৰ্ণশ্বিপহে গৈছোঁ। সকলোৱে নিউ ইয়েৰ ফুৰিবলৈ যায়, মিত্ৰৰ ঘৰলৈ যায়, কিন্তু মই ইণ্টাৰ্ণশ্বিপ কৰিবলগীয়া হৈছে। ইমানে দুখৰ সময় চাওকচোন। আৰু এই কষ্টৰ যাত্ৰাটো আপোনালোকক মই এটা দেখাম, আৰু আপোনালোকে কিন্তু চাবলৈ নাপাহৰিব। তো ফাইনেলি মই পালোহি ষ্টেচন, আৰু এতিয়া টিকট কাটিম আৰু লিডুৰ কাৰণে। চাই চাওক ভ্লগটো তো গাইজ, এয়া দেখিছে সকলোৱে একদম টালি টোপোলা বান্ধি সকলো পালেহি। আমি ইয়াত এতিয়া সকলো ৰেডি, পূৰা আমি ট্ৰেইনৰ কাৰণে ৰখি আছোঁ, আৰু ট্ৰেইন আহিব আৰু আপোনালোকে চাই যাওক ভ্লগটো গোটেইটো। আৰু গাইজ, ট্ৰেইনখন অহা মানে ইমানেই দেৰি কৰিছে, আমি মানে ৰৈ আমনিয়ে পাই গৈছোগৈ। ট্ৰেইনে আহিছে নে গৰু গাড়ী আহিছে আমি মানে ধৰিবলৈ পৰা নাই। তেৰিকা চিপ চাপকে দেখিও খাওঁ লাগি গৈছেগৈ। এয়া দেখিছে গাইজ, কিমান ধুনীয়া ভিউ মাজৰে আমি গৈ আছোঁ। এইডোখৰ হ'ল মাৰ্ঘেৰিটা। গাইজ, ট্ৰেইনত আহি মানে ভালে লাগে, কিন্তু এটা কথা কাৰণে বেয়া লাগে, সেই যে মাজতে আহে যে শাৰী পিন্ধা কেইটা, সেইকেইটাই মানে পইচা চইচা নিদিলে মানে একদম মানে গালে চালে চিকুটি মিকুটি দিয়ে। চাওক গাইজ, আমি কিমান ধুনীয়া এটা প্ৰাকৃতিক দৃশ্যৰ মাজে আমি গৈ আছোঁ, প্ৰাকৃতিক পৰিৱেশৰ মাজে আমি গৈ আছোঁ, কিমান মানে ভাল লাগিছে। আৰু এইটো গাইজ দেখিছে আপোনালোকে এটা বিশ্ববিখ্যাত ভেটফুলৰ পুখুৰী। এই ভেটফুলৰ পুখুৰী দেখি মোৰ একদম মনটোৱে দুখ লাগি গ'ল, কাৰণ ফুল ছিঙি দিবলৈ মোৰ এজনী গাৰ্লফ্ৰেণ্ড নাই, এজনী প্ৰেমিকা নাই, ছিংগুলেই মৰিম চাগে। গাইজ, আমি ফাইনেলি পালোহি আমি আমাৰ গন্তব্যস্থান। আৰু দেখিছে ইমানখিনি ইয়াত কয়লা আছে। আপোনালোকক যদি কয়লা লাগে তেন্তে মোক কণ্টেক্ট কৰিব 00111। অ'কে। আৰু আমি পালোহি বুলি গম পাই আমাৰ চৈত্য ডাঙৰীয়া আমাক খজুতি ধৰিলে। তেওঁ উঠি আহিলে নামিবলৈ, বোলে জঁপিয়াই দিম কৈছে। নাই কয়লা খনি, নাই ৰঙা মাটি। এয়া আমি এতিয়া ট্ৰেইনৰ পৰা নামাৰ পিছত আমি সকলোৱে একে দিশে মুখ কৰি আমি মনৰ প্ৰাৰ্থনা কৰি আছোঁ, যাতে আমি এটা ভাল ঘৰ পাওঁ থাকিবলৈ, আৰু লগতে পানী। শুনামতে ইয়াৰ পানীখিনি মানে বহুতেই বেয়া, একদম ৰঙা। ফাইনেলি আমি গাইজ আমাৰ ঘৰ বিচাৰি পালোঁ, আৰু এইটো হ'ল আমাৰ পকী ঘৰ। আৰু এই পকী ঘৰটোতে আমি সকলোৱে থাকিম বুলি সিদ্ধান্ত লৈছোঁ। আৰু এইখিনি হ'ল আমাৰ টালি টোপোলা। কমচে কম আমি ইয়াত 9টা ল'ৰা আছোঁ, আৰু আমি গোটেইখিনিয়ে লগ লাগি আমি 18 দিনমান থাকিব লাগিব। আৰু এইফালে দেখিছে এইটো হ'ল আমাৰ নিব্বা, অকল ফোনত মানে কথাই পাতি থাকে। আৰু এইটো হ'ল আমাৰ ৰুম। এতিয়া সকলোৱে একদম মানে কামে কাজে লাগি আছে ধুনীয়াকৈ। এতিয়া গাইজ ৰাতি হৈছে 10টা বজাত, আৰু 10টা বজাত আমাৰ এই বিনীতে চাহ বনাই আছে। ইয়াত দেখিছে চাহ ক'ত বনাইছে, কুকাৰত গাখীৰ চাহ। কি গাখীৰ চাহ? আমুল গাখীৰ চাহ। আৰু এইফালে আমাৰ বহি আছে বাবাজী মন্ত্ৰ মাৰি আছে। এইফালে থিয় হৈ আছে আমাৰ অনুপম ডাঙৰীয়া। তো চাই আছে মানে কেনেকৈ মানে মন্ত্ৰটো মাৰিছে, ইও মন্ত্ৰ মাৰিম বুলি ভাবিছে। আৰু ফাইনেলি আমাৰ চাহ হৈ গ'ল। আমি সকলোৱে একেলগতে বহি গ'লোঁ খাবলৈ। খাওঁতে আমি চবেই মাটিয়ে পিয়া বুলি মাটিতে বহিছে আমাৰ সকলোৱে। আৰু আজি ইয়াতে মানে ভ্লগটো বাই বাই।